गाये तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। और बड़े-बड़े इंडस्ट्रीज चेयरमैन, तो ये आप लोग को ऐसा क्रिएट करना चाहिए कि हम लोग भी just like this is it. आप इसको like भारत माता की জয় আই অসম। সন্মুখত ভোগালী বিহু আৰু ভোগালী বিহুৰ এই সময়খিনিতে বোকাখাটত আৰম্ভ হয় BCL অৰ্থাৎ বোকাখাট ক্ৰিকেট লীগ আৰু এই খেল আয়োজন কৰে ভোগালী বিহুৰ উৎসৱৰ লগত সংগতি ৰাখি ভোগালী বিহু বুলিয়ে এই আয়োজন কৰে বোকাখাটৰ যিসমূহ মাৰোৱাৰী সম্প্ৰদায়ৰ যিসকল লোক আছে তেখেতসকলৰ যুৱকসকলে আয়োজন কৰে আৰু বোকাখাটত এই পৰম্পৰা আৰম্ভ হৈছে বিগত প্ৰায় 5-6 বছৰ ধৰি তেখেতসকলে এই সময়খিনিতে এই BCL লীগখন আৰম্ভ কৰে আৰু এই দুদিনীয়া কৈ আৰম্ভ হোৱা এই যিখন খেল হয় এই ভোগালী বিহু উপলক্ষে খেলোৱা হয়। গতিকে আমি দেখুৱাব খুজিছোঁ বোকাখাটৰ পৰা আৰু বোকাখাটৰ মাৰোৱাৰী সম্প্ৰদায়ৰ যিসকল যুৱক আছে তেওঁলোকৰ প্ৰায় 6টা দলে এই খেলত অংশগ্ৰহণ কৰে আৰু শিশুসকল ইয়াত জড়িত হয়। গতিকে উঠি অহা প্ৰজন্মৰ মাজত তেখেতসকলে এই ভোগালী বিহুৰ এটা বাৰ্তা প্ৰেৰণ কৰে। তেওঁলোকে ভোগালী বিহুত যি ধৰণে তেওঁলোকে জড়িত হয় তাৰ লগত তেওঁলোকে ক্ৰিকেট খেলৰ জৰিয়তে তেওঁলোকে সমন্বয় ৰক্ষা কৰাৰ কাৰণে চেষ্টা কৰে। মই উদ্যোক্তাসকল আছে, উদ্যোক্তাসকলৰ পৰা মই জানিবলৈ চেষ্টা কৰিম যিহেতু এই পৰম্পৰা বোকাখাটত আৰম্ভ হৈছিলে আৰু ইয়াৰ পৰা এতিয়া সম্প্ৰসাৰিত হৈছে বিভিন্ন জিলালৈ। গতিকে বোকাখাটত প্ৰথম চিন্তা চৰ্চা হৈছিলে মাঘৰ বিহুৰ সময়তে এই খেলখন আৰম্ভ হয়। মাঘৰ বিহুৰ সময়তে বোকাখাট ক্ৰিকেট লীগ আৰম্ভ হয় আৰু সকলোৱে বিহু উদযাপন কৰাৰ লগতে খেল খেলে পুৱাৰ ভাগত। গতিকে যিমান সদস্য আছে মেক্সিমাম বাহিৰত থাকে, কোনোবাই পঢ়া লেখাৰ কাৰণে কিবা বিজনেছৰ কাৰণে বাহিৰত আছে। তো বিহু সময়ত চবে আমি ইয়াত লগ ধৰোঁ আৰু বিহু উদযাপন কৰোঁ, লগতে আমি গেট টুগেডাৰ এটা হৈ যায়, লগত আমি খেলোঁ যাতে এটা গুড মেছেজ হেল্থৰ কাৰণেও আমাৰ কাৰণে যায়, সেইটোহে আমাৰ উদ্দেশ্য মেইন। আৰু ইয়াৰ পৰা সম্প্ৰসাৰিত হৈছে বেলেগ বেলেগ ঠাইলৈ, বিভিন্ন জিলালৈ। ইয়াৰ পৰা যোৰহাট, গোলাঘাট ধৰি লওক ডিব্ৰুগড় বিভিন্ন জেগালৈ এই খেলখন সম্প্ৰসাৰিত হৈছে। তাতো বহুত ধৰণৰ ল'ৰা ছোৱালী আছে যিখিনি এই খেলটো আগবঢ়াইছে। সেইটো ভোগালী বিহুৰ সময়তে এই খেলখন খেলোৱা হয় আৰু সকলোৰে এটা আনন্দময় পৰিৱেশ, এটা নতুন বছৰ আৰু ইফালে ভোগালী বিহু। গতিকে কেনেকুৱা লাগে? বহুত ভাল লাগে। এইখন খেলৰ পৰা গোটেই ল'ৰাখিনি, গোটেই সমাজৰ মানুহখিনি এটা প্ৰেৰণা পাইছে আৰু ভোগালী বিহুৰ আমি ৰাইজক ওলগ জনাইছোঁ আৰু আমি বিচাৰোঁ যে এই খেলখন 4 বছৰ সম্পূৰ্ণ হ'ল, এয়া আমাৰ 5ম বছৰ এই খেলখনৰ। আমি এনেকৈ ভাবোঁ ভৱিষ্যতে এই খেলখন সদায় আগবাঢ়ি যায়। আপোনালোকৰ সহায় সহযোগিতা, ৰাইজৰ সহায় সহযোগিতাৰ লগতে আমি এই খেলখন সদায় আগবঢ়াই লৈ যাবলৈ বিচাৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।